শৈক্ষিক নগৰী যোৰহাটত এক বিশেষ সংবাদমেলত যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমিত্ৰ পূজাৰী, জয়দীপ বৰুৱা আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ উপস্থিত হৈ ঘোষণা কৰে যে এতিয়া সকলো ব্যস্ত লোকেও উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষা লাভ কৰিব পাৰিব। আয়োজন কৰিছোঁ। সেই সংবাদমেলৰ মূল উদ্দেশ্য হ'ল যে আমাৰ বিশ্ববিদ্যালয়ৰ জৰিয়তে যিবিলাক নতুন আমি পাঠ্যক্ৰম আগবঢ়াইছোঁ আৰু ইয়াৰ সুবিধাসমূহ কেনেকৈ আমি আগবঢ়াব পাৰোঁ সেই সম্পৰ্কে আপোনালোকৰ জৰিয়তে বাকী ৰাইজক অৱগত কৰা আৰু তাৰ লগতে আমাৰ এই কাৰ্যসূচীত যোৰহাট কলেজৰ নিচিনা মহাবিদ্যালয়সমূহে আমাক কেনেদৰে সহায় কৰিছে সেই সম্পৰ্কে আপোনালোকক অৱগত কৰা। ইতিমধ্যে আমাৰ সন্মানীয় অধ্যক্ষগৰাকীয়ে যোৰহাট মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰ সম্পৰ্কে আপোনালোকক অৱগত কৰিছে। আমাৰ বিশ্ববিদ্যালয়ৰ মুঠ এতিয়া 340খন এনেকুৱা মহাবিদ্যালয়ত অধ্যয়ন কেন্দ্ৰ চলি আছে। তাৰ ভিতৰত আমাৰ যোৰহাট মহাবিদ্যালয় এখন আৰু এইখিনিৰ উপৰিও আমাৰ যিখিনি ডিষ্ট্ৰিক্ট জেল আছে, যিখিনি 16খন জেল আছে, সেই জেলতো আমাৰ পাঠ্যপুথি আৰু পাঠ্যক্ৰম চলে। অৰ্থাৎ যিসকল তাতে শিক্ষাৰ কাৰণে আগ্ৰহী, যিসকল বন্দী হৈ আছে, হয়তো কনভিক্টেড হৈছে বা ট্ৰায়েলত আছে, তেওঁলোকৰ কাৰণে শিক্ষাৰ কাৰণে আমি 16টা চেণ্টাৰ 16খন জেলত আমি পাতিছোঁ। আৰু সেই বিভিন্ন ডিষ্ট্ৰিক্টৰ সেই জেলৰ যিবিলাক চেণ্টাৰ সেইবিলাক কোনোবা এখন কলেজৰ লগত আমি সংযুক্ত কৰি দিওঁ, তেওঁলোকৰ শিক্ষকে গৈ তাত পাঠদান কৰে। গতিকে 340খন কলেজ আৰু 16খন জেলত আমাৰ পাঠ্যক্ৰম চলি আছে। আজি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ এতিয়া আমি বিশ্ববিদ্যালয় আগবঢ়োৱা পাঠ্যক্ৰমৰ সংখ্যা 65টা, মানে টোটেল আমি 65টা পাঠ্যক্ৰম আমি আগবঢ়াওঁ। তাৰে 12টা আমাৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম, মানে স্নাতক পৰ্যায়ৰ মানে প্ৰগ্ৰেম, 18টা স্নাতকোত্তৰ প্ৰগ্ৰেম, 14টা ডিপ্ল'মা প্ৰগ্ৰেম। সাধাৰণতে ডিপ্ল'মাবিলাক আমাৰ এবছৰীয়া হয় আৰু হ্ৰস্বম্যাদী যিবিলাক চাৰ্টিফিকেট, সাধাৰণতে স্কিল কেন্দ্ৰিক দক্ষতা বিকাশৰ কাৰণে, তেনেকুৱা আমাৰ 21টা চাৰ্টিফিকেট প্ৰগ্ৰেম আছে। সৰ্বমুঠ আমাৰ 65টা চলি আছে। এই 65টা আমাৰ যিটো এডমিশ্যন, সেই এডমিশ্যন আমাৰ বছৰত দুবাৰ হয়। আমাৰ জানুৱাৰী মাহত আৰম্ভ হয় আৰু জুলাই মাহত আৰম্ভ হয়। সাধাৰণতে জুলাই মাহত আমাৰ সকলো বিষয় খোলা থাকে। জানুৱাৰী মাহত আমি কিছুমান বিষয় আমি খোলোঁ, কিছুমান বিষয় আমি নুখোলোঁ। তাৰ কাৰণটো হ'ল কি যে বিভিন্ন সময়ত ৰিজাল্টৰ ওপৰত সেইটো ডিপেণ্ডেণ্ট, যে কোনোবা ৰিজাল্ট দিয়ে, কোনোবা ৰিজাল্ট নিদিয়ে। গতিকে সেই অনুসৰি তাৰমানে আমি এই বিষয়সমূহ খোলোঁ। এতিয়া আমাৰ যিটো জানুৱাৰী ছেশ্যন চলি আছে, সেই জানুৱাৰী ছেশ্যনত আমাৰ স্নাতকোত্তৰ সকলো পাঠ্যক্ৰম 18টা আৰু স্নাতকৰ 12টা চলি আছে। তাৰ লগতে 4টা ডিপ্ল'মা আৰু 8টা চাৰ্টিফিকেট প্ৰগ্ৰেম চলি আছে। অৰ্থাৎ 65টাৰ ভিতৰত এতিয়া মুঠতে 42টা প্ৰগ্ৰেম জানুৱাৰী বৰ্ষৰ কাৰণে, জানুৱাৰী যিটো চাইকেল হৈছে, সেই জানুৱাৰী শিক্ষাবৰ্ষত আমি মুকলি কৰি দিছোঁ। আৰু সম্প্ৰতি আমি আৰু আমাৰ যিটো নামভৰ্তি প্ৰক্ৰিয়া, সেইটো UGCৰ দ্বাৰা নিৰ্ধাৰিত হয়। এই মুহূৰ্তত আমাক 28 ফেব্ৰুৱাৰীলৈকে চলাব দিছে আৰু যদি UGCয়ে অতিৰিক্তভাৱে সময় দিয়ে তেতিয়াহ'লে আমি সেইখিনি সময় আমি আগবঢ়াই দিম। গতিকে তেতিয়া সেইসমূহ আমি তথ্যটো আমাৰ যিটো ৱেবছাইট আছে ইউনিভাৰ্চিটি, তাৰ জৰিয়তে তেখেতসকলে গম পাব। নেক্সট যিটো কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি ডিপ্ল'মা আৰু চাৰ্টিফিকেট প্ৰগ্ৰেম আছে, সেই তাৰ এটা চমু আভাস মই আপোনালোকক দিব বিচাৰিছোঁ। কাৰণ MA আৰু BA এইখিনি যিখিনি ছাবজেক্টত কৰে, সেইখিনি নতুন শিক্ষানীতি অনুসৰি 2 বছৰীয়া আৰু 4 বছৰীয়া বাকী কলেজ, বাকী ইউনিভাৰ্চিটি যেনেকৈ চলে তেনেকৈ চলে। ধৰি লওক এতিয়া অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান, এনেকুৱা ধৰণৰ ছাবজেক্টবিলাক আমাৰ আছে। কিন্তু আমি আপোনালোকক বিশেষভাৱে জনাব লগা কথাটো হ'ল কি যে আমাৰ যিবিলাক চাৰ্টিফিকেট প্ৰগ্ৰেম আছে, যিবিলাক আমাৰ দক্ষতা স্কিল এডুকেশ্যন বুলি আমি যাক কওঁ, তেনেকুৱা চাৰ্টিফিকেট প্ৰগ্ৰেমখিনিক আমি বিচাৰিছোঁ যে আপোনালোকৰ জৰিয়তে বেছি প্ৰচাৰ হওক আৰু ডিপ্ল'মাখিনিও আপোনালোকৰ জৰিয়তে প্ৰচাৰ হওক। তাৰ কাৰণটো হ'ল যে আপোনালোকে জানে যে 2020 শিক্ষাবৰ্ষ অনুসৰি কোনোবা ষ্টুডেণ্টে যদি এটা ৰেগুলাৰ প্ৰগ্ৰেমত এডমিশ্যন লৈ থাকে, তাৰ উপৰিও তেওঁলোকে আৰু এটা ডিগ্ৰী, ডিপ্ল'মা বা চাৰ্টিফিকেট তেওঁলোকক কৰিবলৈ দিয়া হৈছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে বিভিন্ন ইউনিভাৰ্চিটিত বিভিন্ন পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিছে, তেওঁলোকে দক্ষতা বিকাশৰ কাৰণেও আকৌ এইবিলাক ডিপ্ল'মা চাৰ্টিফিকেট প্ৰগ্ৰেমত সংযুক্ত হ'ব পাৰে, যাতে তেওঁলোক ওলাই যাওঁতে তেওঁলোকে এটা দক্ষতা আৰু এটা চাৰ্টিফিকেট এটা লগত লৈ যাব পাৰে, যাৰ জৰিয়তে তেওঁলোকৰ নিযুক্তিৰ ক্ষেত্ৰত এটা সুবিধা হয়। ধৰি লওক আমাৰ 2টা ডিপ্ল'মা প্ৰগ্ৰেম খুব ভালকৈ চলিছে। এটা হ'ল আপোনাৰ ডিপ্ল'মা ইন যোগাৰ এটা আমাৰ ডিপ্ল'মা আছে আৰু আমাৰ লাইব্ৰেৰী ছায়েন্সৰ এটা ডিপ্ল'মা আছে। সেই ডিপ্ল'মা দুটা আমাৰ কাৰণে খুব দৰকাৰী এইটো কাৰণে যে আমাৰ বহুত ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত
অভিজ্ঞতা ভিত্তিক এপ্লাই কৰে, কিন্তু শিক্ষাগত অৰ্হতা হিচাপে দেখুৱাবৰ কাৰণে তেওঁলোকৰ কোনো কোৱালিফাইড চাৰ্টিফিকেট বা তেনেকুৱা ধৰণৰ ডিপ্ল'মা নাথাকে, আৰু সেইকাৰণে আমাৰ বহুত ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী বঞ্চিত হ'ব লগা হয়। গতিকে এতিয়া ধৰি লওক আমাৰ আয়ুষৰ আণ্ডাৰত বিভিন্ন বিদ্যালয় বা মহাবিদ্যালয় পৰ্যায়ত প্ৰশিক্ষিত যোগা শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া এটা কথা চলি আছে। কাইলৈ পৰহিলৈ যদি আমাৰ গোটেই ইউনিভাৰ্চিটিবিলাকত নহ'লেও অন্ততঃ স্কুলীয়া শিক্ষা পৰ্যায়ত যদি তেনেকুৱা যোগা শিক্ষক নিযুক্তিৰ কথা আহে, তেতিয়াহ'লে তেওঁলোকে শিক্ষাগত অৰ্হতা, ট্ৰেইনিং হোৱা এখন চাৰ্টিফিকেট আৰু অভিজ্ঞতা চাৰ্টিফিকেট দিব লাগিব। সেইখিনি যাতে তেওঁলোকে দিব পাৰে, তাৰ কাৰণে আমাৰ সেই ডিপ্ল'মা প্ৰগ্ৰেম এটা আছে, আৰু সেই ডিপ্ল'মা প্ৰগ্ৰেম সম্পূৰ্ণ কৰিলে তেওঁ যদি বিচাৰে তেতিয়াহ'লে তেওঁ MA যোগা এটাও তেওঁ কৰিব পাৰে, অৰ্থাৎ তেওঁ পূৰ্ণকালীন শিক্ষকৰ কাৰণেও। কিন্তু পূৰ্ণকালীন শিক্ষকৰ কাৰণে যিটো যোগ্যতা MA আমাৰ যোগা লাগে, তাৰ কিন্তু শিক্ষাগত অৰ্হতাটো 2 মাহৰ মিনিমাম এটা কোৰ্চ থাকিব লাগিব, তেতিয়াহে আচলতে এলাউ কৰা যায়। আদাৰৱাইজ সেইটো UGC এলাউৱে নকৰে। গতিকে সেই MA কৰোঁ বুলিলে কৰিব নোৱাৰে, তেওঁৰ কাৰণে এটা সৰু যোগ্যতা এটাও দৰকাৰ। গতিকে আমাৰ বিশ্ববিদ্যালয় বুলি নহয়, যিকোনো বিশ্ববিদ্যালয়তে তেওঁ অংশগ্ৰহণৰ কাৰণে সেই এটা ডিপ্ল'মা বা চাৰ্টিফিকেট প্ৰগ্ৰেমৰ দৰকাৰ হৈ যায়। সেইটো কিন্তু কোনো ইউনিভাৰ্চিটি এতিয়ালৈকে তেনেকুৱা ধৰণৰ হ্ৰস্বকালীন যোগা প্ৰগ্ৰেম দিয়া নাই, কিন্তু আমি এটা আগবঢ়াইছোঁ। গতিকে আমি সেইটো জনাবলৈ পাই ভাল পাইছোঁ। তাৰ লগতে আপুনি যদি চাই যে আমাৰ যিবিলাক চাৰ্টিফিকেট প্ৰগ্ৰেম আছে, সেই চাৰ্টিফিকেট প্ৰগ্ৰেমসমূহৰ ভিতৰত ধৰি লওক আমি এতিয়া গাহৰি পালনৰ ওপৰত এটা ছমহীয়া পাঠ্যক্ৰম আগবঢ়াইছোঁ। তাৰ উদ্দেশ্যটো আমাৰ বিভিন্ন, যে কোনোবাই যদি ইচ্ছা কৰে আমাৰ পদ্ধতিগতভাৱে গাহৰি পালন কৰিব বিচাৰে, তেতিয়াহ'লে কেনেকৈ আগবাঢ়িব লাগিব, এটা প্ৰজেক্ট এটা বনাব লগা হ'ব পাৰে, কাইলৈ হয়তো কোনোবা বেংকত এটা লোনৰ কাৰণে এপ্লাই কৰিব লগা হ'ব পাৰে। সেই সকলোবিলাকৰ কাৰণে এখন কাগজৰ তেওঁলোকৰ দৰকাৰ হ'ব, যে তেওঁৰ যোগ্যতাটো আছেনে নাই। তাৰ কাৰণে এখন চাৰ্টিফিকেট যদি থাকে, তেতিয়াহ'লে হয়তো তেওঁ বেংকৰ ঋণ পোৱাত সহায় হ'ব পাৰে, কিবা নিজাকৈ উদ্যোগ এটা গঢ়াত সহায় হ'ব পাৰে, বা এটা প্ৰজেক্ট মোডত এটা বনাই লৈ কেনেকৈ আচলতে বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰিব পাৰি সেই সম্পৰ্কে তেওঁ জানিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ এটা সৰু চাৰ্টিফিকেট প্ৰগ্ৰেম আছে। তাৰ লগতে আমি এইবাৰ 2টা নতুন চাৰ্টিফিকেট প্ৰগ্ৰেমো দিছোঁ। এটা আমি আমাৰ অসমৰ ঐতিহ্যৰ ওপৰত, হেৰিটেজ অফ আছামৰ ওপৰত আমি এটা চাৰ্টিফিকেট প্ৰগ্ৰেম দিছোঁ। সেইটোৰ মূল উদ্দেশ্য হ'ল কি, যে পৰ্যটন ক্ষেত্ৰত যিসকল জড়িত হৈছে, তেওঁলোকে যদি কোনোবা টুৰিষ্ট গাইড হ'ব বিচাৰে বা টুৰিজিমৰ লগত জড়িত হ'ব বিচাৰে, তেওঁলোকে অসমৰ ঐতিহ্য সম্পৰ্কে শুদ্ধভাৱে জানিব লাগিব, যাতে সেইটো তেওঁলোকে বেলেগক ক'ব পাৰে। এইটো কোনটো চাৰ্টিফিকেট কয়? টুৰিজিমৰ। মই আপোনাৰ এইটো চাৰ্টিফিকেটৰ কৈছোঁ, চাৰ্টিফিকেট প্ৰগ্ৰেম ইন হেৰিটেজ টুৰিজিম। তাৰপিছতে আমাৰ মাইগ্ৰেশ্যন হিষ্ট্ৰী আছে, এথনো হিষ্ট্ৰী, এনেকুৱা আমি ভাগ কৰি পেলাই আমি কিছুমান প্ৰগ্ৰেম দিছোঁ। ফাউণ্ডেশ্যন যোগা এটাও আছে, চাৰ্টিফিকেট প্ৰগ্ৰেম এটা আছে, এইটো 2 মান্থছৰ। আৰু এটা চাৰ্টিফিকেট আমি নতুনকৈ দিছোঁ, এতিয়া ভাৰতীয় জ্ঞান পৰম্পৰা সম্পৰ্কীয় বিভিন্ন ধৰণৰ চিন্তা চৰ্চা চলি আছে। গতিকে আমি পোনপটীয়া এটা চাৰ্টিফিকেট কোৰ্চ, ইণ্ডিয়ান ট্ৰেডিশ্যনেল নলেজ ছিষ্টেম, ভাৰতীয় পৰম্পৰাগত জ্ঞান সম্পৰ্কে এটা চাৰ্টিফিকেট প্ৰগ্ৰেম 6 মাহৰ প্ৰগ্ৰেম এটা দিছোঁ। আৰু লগতে এটা আমাৰ বেদিক মেথমেটিক্স, অৰ্থাৎ আমাৰ পুৰণা অংকশাস্ত্ৰ আছিলে, আমাৰ সেই পুৰণা অংকশাস্ত্ৰ সম্পৰ্কেও আমি এটা চাৰ্টিফিকেট প্ৰগ্ৰেম দিছোঁ। এই কথাখিনি মই এইটো কাৰণে কৈছোঁ যে আমাৰ অধ্যক্ষ মহোদয়ে নতুন শিক্ষানীতিৰ কিছুমান বৈশিষ্ট্যৰ কথা ক'লে। তাত এটা কথা আছে যে আমাৰ এতিয়া যিবিলাকে স্নাতক কৰিব, তেওঁলোকে মেজৰ থাকিব, মাইনৰ, আমাৰ যিটো পাছ কোৰ্চ বুলি আমি আগতে কৈছিলোঁ, মাইনৰ থাকিব, তাৰ লগতে তেওঁলোকক আৰু 4টা অতিৰিক্ত তেওঁলোকে কোৰ্চ কৰিব লাগিব। এটা কয় এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ, অৰ্থাৎ তেওঁ কিবা এটা ক্ষেত্ৰত, ভাষা হওক বা অন্যান্য ক্ষেত্ৰত হওক, এটা ভেলু এডেড কোৰ্চ, য'ত আমাৰ এই পৰম্পৰাগত জ্ঞান, এথিক্স, এনেকুৱা ধৰণৰ কথাবিলাক আছে। স্কিল এডুকেশ্যনৰ কোৰ্চ এটা আছে। আৰু আমাৰ IDC বুলি কয়, যে আমাৰ ইণ্টাৰ ডিপাৰ্টমেণ্টেল যিবিলাক কোৰ্চ আছে সেইবিলাক কৰিব লগা হয়। গতিকে আমাৰ এই যিবিলাক কোৰ্চ আছে, সেই কোৰ্চবিলাকো কিন্তু সেই স্নাতক পাঠ্যক্ৰমৰ অন্তৰ্গত কৰিও কিন্তু কৰাৰ এটা সুবিধা আছে। আৰু সেই সম্পৰ্কে আমি বিভিন্ন মহাবিদ্যালয়, বিভিন্ন বিশ্ববিদ্যালয়ৰ লগত বুজাবুজি এটা কথা ভাবি আছোঁ, যে যিবিলাক বহুতবিলাক কলেজ এতিয়া অট'নমাছ হ'ল, সেই অট'নমাছ যিবিলাক কলেজ, স্বায়ত্তশাসিত যিবিলাক কলেজ, তেওঁলোকৰ বৈশিষ্ট্যটো হ'ল কি, যে তেওঁলোকে নিজাকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগিব। কিন্তু ইমানবিলাক পাঠ্যক্ৰম একেদিনাই একে বছৰতে কৰি ছাত্ৰ ছাত্ৰীলৈ আগবঢ়োৱাটো সম্ভৱ নহয়। সেইকাৰণে তেওঁলোকে কি কৰিব পাৰে, যে বুজাবুজি চুক্তিৰ জৰিয়তে তেওঁলোকে অন্যান্য বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম তেওঁলোকে ল'ব পাৰে। গতিকে আমি বিচাৰিছোঁ যে বাকী মহাবিদ্যালয় বা অন্যান্য বিশ্ববিদ্যালয়ৰো আমাৰ পাঠ্যক্ৰমসমূহ লৈ পেলাই সেইবিলাক স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ লগত সংযুক্ত কৰাৰ এটা সুবিধা থাকে। গতিকে আমি সেই কথাখিনিও আপোনালোকৰ জৰিয়তে আমাৰ ৰাইজক আৰু লগতে অন্যান্য যিসকল মহাবিদ্যালয়, বিশ্ববিদ্যালয় আছে,
তেওঁলোককো আমি সেই কথা নতুন মুক্ত শিক্ষানীতি 2020 পাছত মুক্ত শিক্ষাই বিশেষ গুৰুত্ব লাভ কৰিছে। বহু শিক্ষাৰ্থীয়ে ব্যক্তিগত পৰিৱেশত বা অন্যান্য কাৰণত উচ্চ শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল। এতিয়া মুক্ত শিক্ষাৰ জৰিয়তে তেওঁলোকে নিজৰ সপোন পূৰণৰ সুযোগ পাব। সংবাদ মাধ্যমৰ বন্ধুসকলক মহাবিদ্যালয়লৈ আদৰণি জনাইছোঁ। আজি আমাৰ মাজত আমি এটা বিশেষ উদ্দেশ্য দিয়াত সমবেত হৈছোঁ। এই সংবাদমেলত আমাৰ লগত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ 3জনকৈ উচ্চ পদাধিকাৰী উপস্থিত আছে, শিক্ষাবিদ। সাম্প্ৰতিক সময়ত অসমত বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষতে সাম্প্ৰতিক সময়ত মুক্ত শিক্ষা এটা বিশেষ গুৰুত্ব পাইছে, কিয়নো আমাৰ যিখন নতুন আমাৰ শিক্ষানীতি 2020 হৈছে, এই নতুন শিক্ষানীতিত মুক্ত শিক্ষাক এটা বিশেষ গুৰুত্ব দিয়া হৈছে। যিবিলাক ল'ৰা ছোৱালী বা যিসকল শিক্ষাৰ্থী বিভিন্ন কাৰণত পঢ়া শুনা উচ্চ শিক্ষা মন থকা সত্ত্বেও কৰিব নোৱাৰে, আৰ্থিক দুৰৱস্থাৰ বাবে হওক বা বিভিন্ন তেওঁলোকৰ কাৰোবাৰ ছোৱালীবিলাকৰ কেতিয়াবা বিবাহজনিত কথা আহে বা বিভিন্ন সমস্যা আহে, তেওঁলোকৰ ঘৰুৱা অসুবিধা থাকে, গতিকে তেওঁলোকে বহুতে স্কুল কলেজ এৰে এটা সময়ত। তো গতিকে মুক্ত শিক্ষাৰ মাধ্যমেৰে কিন্তু তেওঁলোকে এই উচ্চ শিক্ষাটো সম্পূৰ্ণ কৰিব পাৰে। আৰু এই কৃষ্ণকান্ত সন্দিকৈ যি মুক্ত বিশ্ববিদ্যালয় আছে, এইটো অসম চৰকাৰৰ উদ্যোগত বিশ্ববিদ্যালয় অনুদান আয়োগৰ এটা স্বীকৃতিপ্ৰাপ্ত এটা আমাৰ ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান। গতিকে আমি যোৰহাট মহাবিদ্যালয়ত যোৱা 2017 চনৰ পৰা আমি এইটো চলাই আছোঁ। বৰ্তমান 8 বছৰ আমাৰ সম্পূৰ্ণ হ'ল। আৰু যোৱা 8 বছৰত আপোনালোকক এতিয়া আমাৰ জগতজ্যোতি বৰুৱাই এটা প্ৰেজেণ্টেশ্যন দেখুৱাব যে যোৱা 8 বছৰত আমাৰ অতি সুন্দৰ ফলাফল হৈছে। বহুতখিনি ল'ৰা ছোৱালীয়ে খুব ভালকৈ এইটো বিষয়ত আগবাঢ়ি গৈছে আৰু নতুন নতুন বিষয় আজি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে নতুন নতুন বিষয় পাঠ্যক্ৰম যুগৰ লগত খাপ খোৱাকৈ প্ৰৱৰ্তন কৰিছে, যিবিলাক পঢ়িলে আমাৰ ল'ৰা ছোৱালীবিলাকে নিশ্চিতভাৱে আগবাঢ়ি যাব পাৰিব। আপোনালোকে সকলোৱে জানে আৰু আমি ক'বলৈ পাই ভাল পাইছোঁ যে যোৰহাট মহাবিদ্যালয়ে বিগত সময়ছোৱাত স্কিল এডুকেশ্যন বিশেষকৈ ক্ষেত্ৰত সমগ্ৰ অসমৰ সাধাৰণ মহাবিদ্যালয়সমূহৰ ভিতৰত এটা বিশেষ সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে। 21টাকৈ আমি স্কিল কোৰ্চ কলেজত চলাই আছোঁ আৰু আহিব লগা সময়ছোৱাত এইটো এটা নতুন মাত্ৰা পাব যে আমাৰ কলেজৰ পৰা যিবিলাক ল'ৰা ছোৱালীয়ে সাধাৰণ শিক্ষা পায়, তেওঁলোকে সাধাৰণ শিক্ষাৰ লগতে কলেজত প্ৰত্যেকটো অল্টাৰনেটিভ ছিমেষ্টাৰত তেওঁলোকে একোটাকৈ স্কিল আয়ত্ব কৰিছে। আৰু আপোনালোকক আজি আমি ক'বলৈ পাই ভাল পাইছোঁ যে আপোনালোকক আমি এটা উপহাৰ হিচাপে আজি যিটো বস্তু আমি দিব খুজিম, সেইটো আমাৰ ল'ৰা ছোৱালীবিলাকে স্কিলৰ ল'ৰা ছোৱালীবিলাকে তৈয়াৰ কৰিছে, আমাৰ স্কিল পাঠ্যক্ৰমৰ। আৰু আজিকালি আমি কলেজলৈ মহাবিদ্যালয়লৈ কোনো অতিথি আলহী আহিলে সকলোকে আমি স্কিল পাঠ্যক্ৰমৰ বিভিন্ন যিবিলাক আমাৰ প্ৰডাক্ট আছে সেইবিলাকৰ সৈতে আমি আপ্যায়ন কৰোঁ বা উপহাৰ ইত্যাদি দিওঁ। এইটো আমাৰ কাৰণে ডাঙৰ কথা হৈছে। তেওঁলোকে এখন সুন্দৰ বজাৰো পাইছে। তো এই কথাবিলাক আমি নতুনত্ব যিটো উচ্চ শিক্ষাত এটা নতুনত্ব আহিছে, সেইটোৰ লগত যোৰহাট মহাবিদ্যালয় আচলতে আগবাঢ়ি যাব খুজিছে। এটা নতুন আপোনালোকে দেখিছে আমি এটা নতুন এটা গৃহ বনাই আছোঁ ওপৰত। মহাবিদ্যালয়ৰ যিটো আমাৰ পুৰণা মোটামুটি ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে তাৰ এটা সমান পৰ্যায়ৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ একেটা বছৰতে আমি প্ৰায় এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তৈয়াৰ কৰি আছোঁ। আৰু আহিব লগা সময়ছোৱাত আমি বহুত নতুন নতুন বিষয় আপোনালোকৰ যোৰহাটবাসীৰ এটা গৌৰৱৰ কেন্দ্ৰ হিচাপে যোৰহাট মহাবিদ্যালয়ক আচলতে আমি থিয় কৰাব বিচাৰিছোঁ। আৰু তাত এই কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ বাবে আমি এটা বিশেষ সুকীয়া আমি স্থান ৰাখিছোঁ। আমাৰ যিটো লাইব্ৰেৰী আছে, এইটো যোৰহাটৰ কলেজ লাইব্ৰেৰীবিলাকৰ ভিতৰত এটা ধনী লাইব্ৰেৰী। আমাৰ 30,000 কিতাপ ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল। আমি এতিয়া টোটেল গোটেই লাইব্ৰেৰীটো আমি টোটেল ডিজিটেল প্লেটফৰ্মত পাই যাব। এতিয়া যিকোনো ঠাইতে নহওক সকলোবিলাক কিতাপ সকলোবিলাক ব্যৱস্থা ডিজিটেলি পঢ়িব পৰা যিকোনো ঠাইৰ পৰা এইটো আমি ক্ৰয় কৰি স্থাপন কৰিছোঁ, যিটোত আমি অসমৰ ভিতৰত এটা বাটকটীয়া অনুষ্ঠান হিচাপে আপোনালোকে যোৰহাট কলেজ লাইব্ৰেৰী মাৰিলে আপোনালোকে এইটো ইণ্টাৰনেটত আপোনালোকে তাৰ গোটেই ৰিচোৰ্চটো আপোনালোকে এক্সেছ কৰিব পৰা এটা ব্যৱস্থা আহিছে। সেইটো আমি লাহে লাহে আৰু অধিক উন্নত কৰি তাক এটা বেলেগ ধৰণৰ ব্যৱস্থাৰ মাজলৈ নিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু আমাৰ এই কে হেণ্ডিক অ'পেন ইউনিভাৰ্চিটিৰ যিবিলাক ল'ৰা ছোৱালী আমাৰ কলেজত আহিব, তেওঁলোকে আমাৰ এই বিশাল লাইব্ৰেৰীটো আৰু তাত থকা সকলোবিলাক ডিজিটেল ৰিচোৰ্চো তেওঁলোকেও একেধৰণে ব্যৱহাৰ কৰিব পাৰিব। সেইটো আমাৰ এটা বহুত ডাঙৰ প্লাছ পইণ্ট যে আমি এই মানে সুকীয়া ভাৱটো নাৰাখোঁ যে এইবিলাক ডিষ্টেঞ্চৰ ল'ৰা ছোৱালী বা এইবিলাক নিয়মীয়া ল'ৰা ছোৱালী, যদি আমি যিবিলাক আমাৰ নিয়মীয়া ল'ৰা ছোৱালীৰ লগতে যিবিলাক এই ল'ৰা ছোৱালী আহিব তেওঁলোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। আৰু আমি যিবিলাক অফ ডেজ, যিবিলাক আমি দেওবাৰ ইত্যাদিত ক্লাছ হয়, সাধাৰণতে কে হেণ্ডিক বা মুক্ত বিশ্ববিদ্যালয় এইবিলাকৰ ক্লাছ হয় শনিবাৰ দেওবাৰ, সেইবিলাকতো আমি লাইব্ৰেৰী ইত্যাদিৰ ব্যৱস্থাটো সমভাৱে প্ৰৱৰ্তন কৰিবলৈ নিশ্চিতভাৱে চেষ্টা কৰিম।
তো আজি সেইকাৰণে এতিয়া এডমিশ্যন চলি আছে, নামভৰ্তি চলি আছে এই দুইটাৰে, স্নাতক পাঠ্যক্ৰম, স্নাতকোত্তৰ পাঠ্যক্ৰম, আৰু ইয়াৰ যিটো খৰচ এইটো বহুত কম। মানে মুক্ত শিক্ষাত আৰু মন থাকিলে, যিবিলাকৰ মন থাকে সেইবিলাকে বিভিন্ন বিষয় আহিছে, নিজৰ পচন্দৰ যিকোনো বিষয়ত এই শিক্ষাটো সম্পূৰ্ণ কৰিব পাৰে। বহুতে দুটা ছাবজেক্টত গ্ৰেজুৱেশ্যন কৰে, বোলে মই ইতিহাসত পঢ়িছিলোঁ, মোৰ পলিটিকেল ছায়েন্সো পঢ়িবলৈ মন আছিলে, বা নতুন কিবা এটা বিষয় আহিছে এই বিষয়টো পঢ়িবলৈ মন আছিলে, যিকোনো বেকগ্ৰাউণ্ডৰ পৰা তেওঁ সেই বিষয়টোত জইন কৰিব পাৰে। MA টোও তেনেকুৱা, বোলে আগতে আমি যিটো অসমীয়া মানুহে অসমীয়াতে MA পঢ়িব লাগিব, এইটো কোনো কথা নাই। এতিয়া বোলে মই অসমীয়াত পঢ়িছিলোঁ, মই ছ'চিয়লজি পঢ়িব বিচাৰোঁ, মই হিষ্ট্ৰীত পঢ়িব বিচাৰোঁ, কিবা এটা বিষয়, আৰু অতি কম খৰচত সুন্দৰভাৱে তেওঁলোকে নিজৰ মন থকা বিষয়টোত এটা এক্সপাৰ্টেজ, মানে যিটো একাডেমিক এটা ডিগ্ৰীটো ডেফিনেটলি এটা পদ্ধতিৰ মাজেৰে যায়, পদ্ধতিগত শিক্ষা হয়। এনেওতো আমি কিতাপ পঢ়িব পাৰোঁ, কিন্তু পদ্ধতিগত শিক্ষাৰ কথাটো অকণ বেলেগ। তো সেই কথাটো আমি KKHত এই মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে আমি নিশ্চিতভাৱে কৰিব পাৰিম। আমাৰ মাজত জয়দীপ বড়ো আছে, তেখেতে আপোনালোকক যোৰহাট মহাবিদ্যালয়ত মুক্ত শিক্ষা 8 বছৰ ধৰি চলি আহিছে আৰু এই সময়ছোৱাত বহু ছাত্ৰ ছাত্ৰী এই শিক্ষাৰ জৰিয়তে আগবাঢ়ি গৈছে। মহাবিদ্যালয়ৰ নতুন পাঠ্যক্ৰমো যুগুত কৰা হৈছে, যাৰ জৰিয়তে শিক্ষাৰ্থীয়ে আধুনিক শিক্ষা আৰু কাৰিকৰী দক্ষতা দুয়োটা লাভ কৰিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ সপোন পূৰ কৰি আগবাঢ়ি যাব পাৰিব। সংবাদ মেলখনত লগতে উল্লেখ কৰে যে একেটা সময়তে এটাতকৈ অধিক বিষয়ত শিক্ষা গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জীৱন শেষ হোৱাৰ পাছতে কৰ্মসংস্থাপনৰ বাটো মুকলি কৰি ল'ব পাৰিব। সংবাদমেলত বক্তাসকলে সকলোকে আহ্বান জনাইছে যে যিসকলে শিক্ষা আধৰুৱা কৰিছে তেওঁলোকে মুক্ত শিক্ষাৰ মাধ্যমেৰে পুনৰ শিক্ষা গ্ৰহণ কৰি নিজৰ লক্ষ্য পূৰণ কৰিব পাৰিব। সংবাদমেলত প্ৰণৱ শইকীয়া, ডক্টৰ ৰিদীপ চৌধুৰী আৰু অন্যান্য কৰ্তৃপক্ষ উপস্থিত আছিল। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।